বিপুৰীয়া সদৌ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ জিলা সমিতিৰ সাংগঠনিক সভা সম্পন্ন। আজি বিপুৰীয়া সদৌ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সাংগঠনিক সভা অনুষ্ঠিত কৰে। আজিৰ সভাত সংগঠনটো কেনেকৈ ভালদৰে আগবঢ়াই নিব লাগিব, বৰ্তমান সময়ত সংগঠনৰ প্ৰয়োজনীয়তা, সাংগঠনিক ভিত্তি টনকিয়াল কৰা, জনগোষ্ঠীৰ সুবিধা অসুবিধা ইত্যাদিৰ বিশদভাৱে আলোচনা কৰা দেখা যায়। আজিৰ সভাত সভাপতিত্ব কৰে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ জিলা সমিতিৰ সভাপতি সৈয়দ শৰীফুল হুছেইনে। সভাত কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক আৰিফুদ্দিন আহমেদ উপস্থিত থাকি অতি সাৰুৱা ভাষণ আগবঢ়ায়। কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ফাইজুৰ ৰহমান উপস্থিত থাকে আজিৰ সভাত। ইয়াৰ উপৰিও জনগোষ্ঠীয় সম্পাদক আছাফুদ্দিন আহমেদৰ লগতে কেন্দ্ৰীয় সমিতিৰ বদৰুল হুছেইন, ইমতিয়াজ আলী হাজৰিকা আৰু প্ৰচাৰ বিভাগৰ দায়িত্বত থকা ইছৰাকুল ইছলাম উপস্থিত থাকে। আজিৰ সভাত লখিমপুৰ জিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি বহু বিষয়ববীয়া উপস্থিত থাকে। নিমন্ত্ৰিত অতিথি লখিমপুৰৰ উদীয়মান সমাজসেৱক তথা যুৱ নেতা ৰেকিব খান, লালুকৰ ইয়াছমিন বেগম, ইমাদুৰ ছামাদ হাজৰিকা, মৌলানা ইমৰান হুছেইন, জাবেদুৰ ৰহমান, ছৈয়দ দিলৱাৰ হুছেইনৰ লগতে বিপুৰীয়াৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। লখিমপুৰলৈ আহিছিলোঁ। লখিমপুৰ জিলা গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ আয়োজনত যি সাংগঠনিক সভা হৈছিলে, সুন্দৰ এটা পৰিৱেশৰ মাজত সাংগঠনিক সভা আয়োজন কৰিছিলে আৰু এই সাংগঠনিক সভাত আহি পেলাই সতীৰ্থক আহি নিজকে উৎফুল্লিত হৈছোঁ। আৰু সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ উদ্যোগত নিশ্চিতভাৱে গৰিয়ামৰীয়া দেখি এই তিনিওটা জনগোষ্ঠীয়ে এখন অসমত সৰ্বকালৰ বাবে সুস্থিৰভাৱে জীয়াই থকাৰ এটা পৰিৱেশ নিশ্চিতভাৱে পাব। আৰু আমি চৰকাৰৰ পৰা আশাবাদী যে যি বৰ্তমান সময়ত যিবোৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছে, এই সমস্যাসমূহ সমাধান হোৱাৰ পথত মই ভাবোঁ খুব নিয়াৰিকৈ চৰকাৰখনে যেন সমস্যাসমূহ সমাধান কৰে, তাৰ চৰকাৰখনক আহ্বান জনালোঁ। নিশ্চিতভাৱে অসমৰ প্ৰতিখন জিলাত জিলা আয়ুক্তৰ জৰিয়তে যি সমিতি গঠন কৰিছে, তাত সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ যিসকল মনোনীত সদস্য, সেই মনোনীত সদস্যসকলক তেওঁলোকে তাত অন্তৰ্ভুক্তি কৰা হৈছে। আৰু মই ভাবোঁ আমাৰ সতীৰ্থসকলে দিন ৰাত একাকাৰ কৰি পেলাই সেই যি চৰকাৰী কাম, সেই কাম নিয়াৰিকৈ কৰাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা আগবঢ়াব। নিশ্চিতভাৱে খুব আনন্দিত হৈছোঁ, সতীৰ্থসকলক লগ পাইছোঁ, খুব ভাল লাগিছে। আৰু মই ভাবোঁ লখিমপুৰ জিলা সমিতিৰ যি শক্তিশালী পদক্ষেপ, এই পদক্ষেপ অসমৰ ভিতৰত প্ৰশংসনীয় এখন জিলা হিচাপে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব। আচলতে গৰিয়ামৰীয়া দেখি জনগোষ্ঠীকেইটাই নহয়, অসমৰ যিবোৰ খিলঞ্জীয়া জনগোষ্ঠী আছে, প্ৰতিটো জনগোষ্ঠীতে আমি দেখা পাইছোঁ বহু ভাগ দেখা পাওঁ। নিশ্চিতভাৱে সেই ভাগবিলাকে অসমীয়া জাতিটোৰ বাবে ক্ষতিকাৰক বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমাৰ গৰিয়ামৰীয়া দেখি এই জনগোষ্ঠীসমূহৰ কিছু পৃথক সংগঠন আমি দেখা পাওঁ, কিন্তু সেই সংগঠনবিলাকক ৰাইজে কেতিয়াও আদৰি লোৱা নাই। এজন ব্যক্তিয়ে পেডৰ পাত এটা ব্যৱহাৰ কৰি নিজক সভাপতি, নিজক সম্পাদক হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁলোকে সংগঠন আয়োজন কৰিছে। সেই সংগঠনত ৰাইজৰ সঁহাৰি কোনো কাৰণত দেখা পোৱা নাই। আৰু শ ৰাইজৰ সঁহাৰি কিন্তু সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ লগত আছে। নিশ্চিতভাৱে অসমবাসী ভালে থাকক। মই ভাবোঁ অসমৰ যিবোৰ জনগোষ্ঠীয় সংগঠনে হওক, জাতীয় সংগঠন হওক, আমি এটা কথাই আহ্বান জনাইছোঁ আৰু আমি নিজকে জাতীয় সংগঠনসমূহৰ লগত সহযোগিতা আগবঢ়াওঁ যে অসমৰ যিবোৰ সমস্যা থাকে, মৌলিক সমস্যা, সেই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আমি সহযোগিতা সকলো সংগঠনকে আগবঢ়াম। আৰু বৰ্তমান সময়ত যি বান গৰাখহনীয়াৰ পৰিৱেশ, এই পৰিৱেশৰ ক্ষেত্ৰত ৰাইজ যি আক্ৰান্ত হৈছে, বানাক্ৰান্ত ৰাইজৰ লগত সংগঠনসমূহ কিন্তু থিয় হওক, আমিও থিয় হৈছোঁ।